কেনেদৰে মানে ভাওনা হওক থিয়েটাৰ হওক প্ৰথমতে মই সম্পূৰ্ণ অনুষ্ঠানটো মই অকলে কৰিম বুলি আগবাঢ়িছিলোঁ কেতিয়াবা স্কুলতো তাৰপিছত মোৰ লগৰে এজন বন্ধু ফ্ৰেচাৰ্ছ পালোঁ যেতিয়া পাতো শিৱপ্ৰসাদ ইয়াত নাথ গানো গাওঁ কেতিয়াবা কিমান তেওঁক কি আমি গাওঁ গোটেই নাজানো কনচেপ্টটো ক'লোঁ যে আমি মিউজিক তথাপিও কৰিম অলপ কম খৰচত কৰিম আৰু আপোনাৰ সদ্যহতে কি হয় এই মিউজিক স্কুলবিলাকত সাংস্কৃতিক এনেকুৱা অনুষ্ঠান বহুত মিউজিক স্কুল আছে শিকাটো বিদ্যালয় কিন্তু তাত পৰীক্ষা দিব নোৱাৰে বা চাৰ্টিফিকেটটো বিদ্যালয় নাপায় বুলি ক'লে আমি আমাৰ জানো ইয়াত পৰীক্ষাও দিব পাৰিব শিক্ষা চাৰ্টিফিকেটটো ইয়াতে দিয়া পাব হয় আৰু গোটেই আৰু ডিটেইলছখিনি ছাত্ৰ তেওঁলোকে ছাত্ৰীয়ে শিক্ষা অনলাইনতে গ্ৰহণ পাব কৰে আৰু অনলাইনত তেওঁলোকে চ' ৰেজিষ্ট্ৰেশ্যনো কৰিব আমাৰ পাব গতানুগতিক আৰু সেইটো শিক্ষা আমাৰ তাৰ লগত স্থানটো হ'ল আমাৰ আমাৰ তেলিয়াগাঁও সংগীতৰ যুৱ শিক্ষাটো মঞ্চৰ ডেফিনেটলি যিটো অলপ বেলেগ হেৰি হ'ব ফিল্ড আছে যিখন আৰু সেই আজিকালি ফিল্ডৰ ওচৰত তেলিয়াগাঁও সংগীতো বাকী এটা পেচন যদি যোগাযোগৰ কাৰণে আপোনালোকে কৰিলে আজিকালি কোন আগলৈ গৈ কি www.rudraksacademy.com হ'ব বুলি এটা কোনেও একো ৱেবছাইট ক'ব আছে নোৱাৰে নহ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু আছে সংগীতৰ ক্ষেত্ৰত মোৰ 6900983162 নিজৰ অনুভৱ তাত কৈছোঁ কল মই এইটো কৰিলেও হ'ব কি আপোনালোকে ইউটিউবতো চাৰ্চ বিশেষ কৰিব পাৰে ৰুদ্ৰাক্স ব্যক্তি এটা কালচাৰেল আমি একাডেমি বুলি কয় মোৰ কেৱল ফেচবুকতো মোৰ চাৰ্চ কৰিব পাৰে অনুভৱটো কৈছোঁ ডিটেইলছখিনি তাতে পাই যাব যে আচলতে সৰুতে কোনেও ক'ব নোৱাৰে বিষয় মানে আমাৰ এজন মেইনলি ভকেলটো সৰু থাকিব যেতিয়া ভকেলত আপোনাৰ দুটা থাকে এটা শিশু হৈ ক্লাছিকেল কোনেও থাকে ক'ব আৰু এটা নোৱাৰে যে মডাৰ্ণ চং আগলৈ গৈ থাকে আমাৰ পেলাই ইয়াত কি দুইটাই হ'ব প্ৰভাইড কৰা হ'ব তবলা আৰু গীটাৰ আজিকালি পেড সকলো আৰু ক্ষেত্ৰতে আধুনিক নৃত্য আৰু যিহেতু লগতে আপোনাৰ আজিকালি সকলো ক্ষেত্ৰতে যিহেতু নাম আৰ্টটো থাকিব উন্নয়ন আমাৰ কৰা ইয়াত যায় সকলোতে আমাৰ নিশ্চয় নিজকে গঢ় দিব পৰা দিন বাৰ যায় মানে আমাৰ খেলা সপ্তাহত ধূলাৰ পৰা আদি দুদিনকৈ হ'ব কৰি এদিন হ'ল গান আপোনাৰ গোৱা হওক দেওবাৰে আবেলি 3টা বজাৰ পৰা বা আৰম্ভ হ'ব আৰু আনুষ্ঠানিক হওক শনিবাৰে অৰ্থাৎ আবেলি 4টা বজাৰ যিকোনো পৰা আৰম্ভ যিহেতু হ'ব আমি দুটা এটা হয় হয় কেৰিয়াৰ হিচাপে আমি ল'ব পাৰোঁ কি গতিকে ক'লে মই ভাবোঁ যে এটা শিশু যেতিয়া শিশু অৱস্থাত থাকে সকলোৰ কাৰণে তেওঁক সুবিধাজনক হ'ব আমি সকলোৰ কাৰণে মাননি সকলো বহুত বেছি ক্ষেত্ৰতে আমি নহয় আৰু আমাৰ কি হয় পাৰ্টিচিপেট কৰিব মিউজিক দিব লাগিব স্কুলবিলাকত কি হয় এবাৰ এডমিশ্যন ল'লে 3-4 মাহৰ কাৰণে কাৰণ এৰি ক'ব দিলে নোৱাৰি তাৰপিছত কোনজন শিকিবৰ কাৰণে শিশুৰ আকৌ নতুনকৈ মনত এডমিশ্যন ফিজ বা দিব তেওঁৰ লাগে মগজুত আমাৰ কি সেইটো নাই প্ৰতিভা ওৱান সোমাই টাইম আছে দিলে তেওঁৰ কিবা অসুবিধা আছে বাহিৰত গ'ল গতিকে আমি 2-3 মাহ তেওঁক থাকিলে টেলি চাব তাৰপিছত দিব ঘূৰি আহি লাগিব গান তেওঁ বেছ চাব দিব মাহিলী লাগিব যিটো ফিজ হয় সেই বাকী ফিজটো দি আমাৰ পেলাই আকৌ ক্লাছ গতানুগতিক কৰিব পাৰিব শিক্ষাটোতো থাকিবই প্ৰশিক্ষকসকল আমাৰ আৰু এই নগাঁৱৰে আছে গোটেইখন আমাৰ লগত জড়িত সাংস্কৃতিক হৈ আছে আৰিফল ক্ষেত্ৰখনত হক ডাঙৰীয়া অকণমান আছে বেলেগ নৰেন বৰা এতিয়া আমি ডাঙৰীয়া আছে উদাহৰণস্বৰূপে কিৰণ কুমাৰ দাস আছে এনেকৈ আমাৰ বৰ্তমান বয়োজ্যেষ্ঠ আমাৰ আটাইতকৈ শিল্পীসকল জনপ্ৰিয় তেওঁলোকে শিল্পী প্ৰশিক্ষণ যদি দিব কওঁ আৰু জুবিন গাৰ্গ আমাৰ এটা অনলাইন ক্লাছৰ চিষ্টেম অংগৰাগ আছে যিটো পাপন আমাৰ মহন্ত থিয়ৰিটো হয় থিয়ৰিটো আমি চ' অনলাইনটো এওঁলোক দিম যদি দুজনেই হৈছে এডমিশ্যন লওঁ বৰ্তমানৰ অনলাইনৰ ক্লাছটো আমি ফ্ৰী আটাইতকৈ কৰি দিম আৰু তাৰ কাৰণে কোনো বেছি এক্সট্ৰা চাৰ্জ জনপ্ৰিয় নালাগে দিব হয় ঠিক আছে ধন্যবাদ শিল্পী ৰুদ্ৰাক্স কালচাৰেল একাডেমীৰ শুভ উদ্বোধন কৰিছে শ্ৰদ্ধা আৰিফুল হক ডাঙৰীয়া তেখেতৰ লগতে শ্ৰদ্ধা দীপ কুমাৰ বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰমাণ নিশা চৰণ